আজি ৰাতিপুৱা এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিছে। মই যেতিয়া ইলেকশ্যনত কৈছিলো যে 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম, তেওঁলোকে ভাবিছিল যে হিমন্ত বিশ্ব শৰ্মাই নোৱাৰিব, এইবাৰ ফচি যাব। 1 লাখক মই 2 লাখলৈকে লৈ গলো। এটকা নিদিয়াকৈ আজি ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। আজি আমি আমাৰ ৰাজ্যখনৰ জীৱনলৈ পৰিৱৰ্তন আনিছো। আজি চাকৰি টকা নিদিয়াকৈ মানুহে চাকৰি পাব পাৰে, পইচা খৰচ নকৰাকৈ স্কুল কলেজত পঢ়িব পাৰে আৰু চৰকাৰৰ সহায়ত পৰিয়ালটো সুন্দৰ কৰি চলাব পাৰে। আজি ৰাতিপুৱা এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিছে। মই যেতিয়া ইলেকশ্যনত কৈছিলো যে 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম, তেওঁলোকে ভাবিছিল যে হিমন্ত বিশ্ব শৰ্মাই নোৱাৰিব, এইবাৰ ফচি যাব। 1 লাখক মই 2 লাখলৈকে লৈ গলো। এটকা নিদিয়াকৈ আজি ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। আজি আমি আমাৰ ৰাজ্যখনৰ জীৱনলৈ পৰিৱৰ্তন আনিছো। আজি চাকৰি টকা নিদিয়াকৈ মানুহে চাকৰি পাব পাৰে, পইচা খৰচ নকৰাকৈ স্কুল কলেজত পঢ়িব পাৰে আৰু চৰকাৰৰ সহায়ত পৰিয়ালটো সুন্দৰ কৰি চলাব পাৰে। আজি ৰাতিপুৱা এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিছে। মই যেতিয়া ইলেকশ্যনত কৈছিলো যে 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম, তেওঁলোকে ভাবিছিল যে হিমন্ত বিশ্ব শৰ্মাই নোৱাৰিব, এইবাৰ ফচি যাব। 1 লাখক মই 2 লাখলৈকে লৈ গলো। এটকা নিদিয়াকৈ আজি ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। আজি আমি আমাৰ ৰাজ্যখনৰ জীৱনলৈ পৰিৱৰ্তন আনিছো। আজি চাকৰি টকা নিদিয়াকৈ মানুহে চাকৰি পাব পাৰে, পইচা খৰচ নকৰাকৈ স্কুল কলেজত পঢ়িব পাৰে আৰু চৰকাৰৰ সহায়ত পৰিয়ালটো সুন্দৰ কৰি চলাব পাৰে। আজি ৰাতিপুৱা এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিছে। মই যেতিয়া ইলেকশ্যনত কৈছিলো যে 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম, তেওঁলোকে ভাবিছিল যে হিমন্ত বিশ্ব শৰ্মাই নোৱাৰিব, এইবাৰ ফচি যাব। 1 লাখক মই 2 লাখলৈকে লৈ গলো। এটকা নিদিয়াকৈ আজি ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। আজি আমি আমাৰ ৰাজ্যখনৰ জীৱনলৈ পৰিৱৰ্তন আনিছো। আজি চাকৰি টকা নিদিয়াকৈ মানুহে চাকৰি পাব পাৰে, পইচা খৰচ নকৰাকৈ স্কুল কলেজত পঢ়িব পাৰে আৰু চৰকাৰৰ সহায়ত পৰিয়ালটো সুন্দৰ কৰি চলাব পাৰে।